আজি আমি আহিছোঁ নাহনি প্ৰজেক্টত। সেইদিনা আহিছিলোঁ যোনটো কুলিং নহয়, তাৰ ৰিমট ছেটিঙৰ হেৰি আছিলে, ৰিমট ছেটিং মিলাই দি গৈছিলোঁ। ইয়াৰ পিছত আজি ছাৰ্ভিচিং কৰিব আহিছোঁ। কুলিং কম হৈছে, ইয়াৰ ভিতৰত লেতেৰা হৈছে এচিটো। এতিয়া আমি ইয়াক খুলিম, খোলাৰ পিছতে আপোনালোকৰ লেতেৰা কিমান হৈছে এইখিনি দেখাম। চেমচাঙৰ নন ইনভাৰ্টাৰ মডেল 1.5 টন স্প্লিট এচি। এতিয়া আমি জেট পামৰ ইয়াৰ বস্তু ৰেডি কৰি আছোঁ ছাৰ্ভিচিঙৰ। আৰু মোৰ জেট পাম্পটো ছাৰ্ভিচিঙৰ পৰা বাল্টিৰ পানী লোৱা হৈছে। এতিয়া লাহেকৈ আমি এচিটো খুলিম। এইটো এচিটো এতিয়া আমি খুলিম, ইয়াৰ এটা এটাকৈ পাত ওলালোঁ। এতিয়া আপোনাৰ চাব পাৰিছে লেতেৰা হোৱাৰ কাৰণে পুৰা জাম অলপ চাফা কৰা হৈছিলে। এচিটো খোলাৰ পিছত আপোনালোকৰ লেতেৰা দেখাইছোঁ, সেইখিনি আছে। লেতেৰা হৈ আছে, এইটো চেম্বাৰটো জাম আছে লেতেৰাত। ইয়াতে এতিয়া আমি জেট পাম্প ছাৰ্ভিচিং কৰিম। চাওক, এইটো অৱস্থাত ড্ৰেইনত যদি এনেকৈ আপোনাৰ লেতেৰা জমা হৈ থাকে, তেতিয়া গৈ ৰুমৰ ভিতৰতে পানী পৰে। পানী লিকেজ যোনটো ৰুমৰ ভিতৰত পৰে, এই ড্ৰেইনটো জাম হোৱাৰ পিছতে লেতেৰাখিনি চাইছে, এই ড্ৰেইনটো অভাৰফ্ল' হৈ ইয়াৰ পৰা পানীটো আপোনাৰ লিকেজ কৰে। এতিয়া ইয়াক ফুল ছাৰ্ভিচিং কৰা হ'ব, জেট পাম্প ছাৰ্ভিচিং। বেক চাইডৰ হোলটো বন্ধ কৰাই দিবচোন বাইদেউ। চিমেণ্ট মৰাই দিব, সেইখিনি চৰাই সোমোৱাই হেৰি কৰি আপোনাৰ হোলটো বেছি হেৰি হৈছে। চৰাই সোমোৱাৰ পিছত হেৰি কৰি দিব। নাই, জাবৰ আছে, মই জাবৰখিনি বাৰু ওলাই যাব। ইয়াক আমি এতিয়া PCB বৰ্ড ছাইড, পাৱাৰ ছাপ্লাই ছাইডত চাৰ্কিট বৰ্ডৰ জগাই আমি কভাৰ কৰি ল'লোঁ। কভাৰ কৰাৰ পিছত আপোনালোকে এচি ইনডোৰ চেম্বাৰটো দেখাইছোঁ কিমান লেতেৰা আছে। লেতেৰাখিনি চাওক আপোনালোকে। এই যে এতিয়া জাম হৈ দিয়ে, জাম হোৱাৰ পিছত কুলিংটো টানি পেলাব নোৱাৰে, কুলিং কমি যায়। ইয়াক আমি বেগ পিন্ধোৱা হ'ল। যোনটো জেট পাম্প ছাৰ্ভিচিং কৰিম কৰাৰ পিছত এতিয়া কাৰেণ্টটো নাই, কাৰেণ্ট অহাৰ পিছতে আমি আকৌ কাম ষ্টাৰ্ট কৰিম।